পুনৰ এবাৰ সকলোকে আদৰণি জনাই মৌ পালনৰ কিছু কথা লৈ মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। এইটো কেৰাহীৰ পৰা শ্ৰম হৈ কলনী এটা ভাগ হৈ এডাল নেমু গছত পৰি আছিলে। এইটো কলনী হয়, এইটো ইমান ধুনীয়া কলনী। ইয়াৰে যিকেইটা কৰ্মী মৌ আছে ন, একদম কোমল কোমল, যিয়ে নেকি ইয়াৰ লগত দুইবাৰ মানে ভাগ হ'ল। এতিয়া আহি আছে নিকিতা বৰালে মোৰ মানে হেল্প কৰাৰ কাৰণে তাইকো মই লৈ আনিছোঁ। এতিয়া নিকিতাই কলনীটো কেপচাৰিং কৰিব, কেপচাৰিং নেটত। নিকিতাই কলনীটো চাইয়ে গম পাইছে যে এইটো মানে কলনী ষ্টিং নিদিয়ে। এতিয়া চাওঁ তাই কেনেকৈ ধৰে। ভিডিঅ'টো চাই থাকক, চাই থাকিলে আপুনিও গম পাব আৰু আপুনিও মানে কলনী এনেকুৱা ডিভাইড হৈ অহা কলনী আপুনি সহজতে ধৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকক। আৰু গোটাই দিয়া, উল্টাই দিয়া, জলদি উল্টাই দিয়া, জলদি হ'ব দে, এইখিনি থাক নেকি। हेलांनो होबानो जायो नामा? स्टिं दिया ना दे। এইটো এনেকে উঠাই দিয়াচোন, এনেকে তাৰপিছত এইখিনি অলপ উঠাই দিব পাৰো দে। স্টিং ওলাই দিয়াচোন একেলগে যাও। স্টিং এৰা নাই, ইয়াতো স্টিং এৰা নাই, মৰা নাই বেচাৰাটো। সাত ফুট ওপৰত যিহেতু বিভেলৰ নেটৰ বাহিৰত বহুতখিনি কৰ্মী মৌ আছিল, সেইকাৰণে নেট মানে এইখন বিভেলখন এই যিখিনি মূৰ্হিৰ নিচিনা মানে পোহৰ দেখা বস্তু আছে, সেইখিনি এই বিভেলটোৰ তলৰ অংশৰ যিখিনি কাপোৰ আছে সেইখিনি দি ঢাকি দিয়া হ'ল। ঢাকি দি এটা এটা মানে বিভেলত সোমাই দি আছোঁ। যিহেতু বিভেলটোত অলৰেডি ৰাণী সোমাইছে, ফুকাই দিয়া অলপ, পাতে দি অলপ অলপ কোবাই দিবা নেকি? লাহে লাহে পাত চাতে দি মুখে দি অলপ শুকাই দি জলদি বিভেলত গোটেইখিনি সোমাই অহাৰ নিচিনা কৰি দিব লাগে। আমি অলৰেডি সেইটো এটা জেগাতে এনেকৈ থব দিব লাগে। অলপ টাইম ধৰি থাকিম, যিখিনি বাহিৰত আছে সেইখিনি আহি যাব। Hi, I am a beekeeper and I love my job. Thank you for watching our video. গোটেইখিনি মৌ বিভেলত সোমোৱাৰ পিছত নিকিতাই চেয়াৰখন দাঙি বিভেলটো লগ কৰি আনি আছে। এতিয়া হ'ল আৰু আমাৰ ধৰা কাম।
নিকিতাই নাজানে যে কি গাঁৱত আহিছে, তাই সোধা হ'ল আমি এটা কলনি পাই গ'লো, কেপচাৰ কৰা হৈ গ'ল। ক'ত, কি জেগাত? জেগাটো কি এইটো? দাৰাগাঁও। মৌখন ধৰা হোৱাৰ পিছত আমি দুটাই আহি আছোঁ। তাই বোলে স্কুটি চলায়, বহুত দিন স্কুটি চলাব পোৱা নাই, গতিকে তাইকে চলাব দি মই পাছত বহি আহিলোঁ আৰু মনে মনে অহা নাই বাৰু, মই ভিডিঅ'টো কৰি আহি আছোঁ। এতিয়া আহি আছোঁ দাৰাগাঁও পাৰ হ'ম আৰু তাইৰ ঘৰ পাম আৰু তাইক ঘৰত থৈ আহিব লাগিব। এতিয়া তাইক ঘৰত থৈ আহি আছোঁ মই অকলে। এই দীঘল ডোঙা পালোঁ। দীঘল ডোঙাত আমি চাহ খাম বুলি ভাবিছিলোঁ, কিন্তু দোকানবিলাক আজি গোটেই খোলা নাই। যিহেতু BTC নিৰ্বাচনৰ কাৰণে পৰিস্থিতি অলপ গৰম হৈ আছে, সেইকাৰণে চবে সতৰ্ক হৈ প্ৰায়ভাগ মানুহে ঘৰতে সোমাই আছে। আমি যি বাহিৰত ওলাই আছোঁ আৰু ফ্ৰীডমত। আহি দাৰাগাঁৱৰ পৰা মই ঘৰ আহি পালোঁ। এতিয়া মোৰ স্কুটিত উঠি আছে, লগতে মানুহ আছিল আৰু ভাল হ'ব। কৌটিল্য যিহেতু সৰু মৌ পালক, তাক অলপ হেল্প কৰাৰ কাৰণে উঠাই ল'লোঁ মই। ক'ত ভৰাবা? ব'লা ব'লা। কৌটিল্য তাতে ভৰাবা মৌখন? অ'কে। কলনীটো এতিয়া আমি এই 8টা ফ্ৰেমযুক্ত বাকচত ভৰাম। ইয়াতে 8টা ফ্ৰেম নাই, ইয়াতে 4টা আছে। যিহেতু নতুনতে মোটামুটি 3.5 কিলো আৰামছে উৰিব আৰু 3 দিনত। বেকাকে একদম বেহৰ কিমান ফুলছি বাপা, ঐ জাগা নাই, নন ষ্টপ কামে কৰি থাকে মৌখিনি বাপা। কিন্তু ইমান খঙাল আছিল মৌখন। এতিয়া খাদ্য পাইছি না, খাদ্য পোৱাৰ লগে লগে আৰু এতিয়া আৰু মালিকক চিনি পাইছি আৰু নাকামৰে এতিয়া নিবিন্ধে। নিবিন্ধে। তামাম ভাল লাগিল কিন্তু আজি খাইছো, তামাম খাইছো আজি মোৰ। আৰু খাইছো আৰু চাহত দিও খাইছো। মালিকে আজি একদমবাৰে ভাল লাগছি বুলছি। তাৰমানে সিখান কলনীৰ অলৰেডি 3 সপ্তাহ আগৰ পৰা 3টা জাক ফাটি ওলাই গেল তথাপিও এই কলনীটোৰ ষ্ট্ৰংটো তাৰমানে কমা নাই, একদম ভৰপুৰ আছে, একদম মাখি ৰাণী একদম তাজা হয়, ৰাণী বহুত তাজা হয়। আৰু পৰহিৰ দিনতে ধুনীয়াকে সুন্দৰকে ভালকে মস্তিকে মজাকে এখন কলনী আহি বাকচত সোমাইছে আৰু ভাল খবৰ, একদম ভাল খবৰ আৰু ইটো সপ্তাহৰ বুলি সপ্তাহৰ না দীপদা আৰু লিটিল বি কিপাৰে বাকচত ভৰাব যাই আছে। এইটো আমাৰ লিটিল বি কিপাৰ, তাৰ পোষ্ট নাচাই কিয় পোষ্ট দে ভৰাব জলদি। एकटा कपड़ा ले आओ। अभी क्या करना है? अभी कपड़ा निकालो, कपड़ा नीचे ले आओ। ये ले के যাব লাগে বাবু সমান কে না এতিয়া এখান তুমি এখান মোক দিয়া ইয়াৰ পৰা ধুনীয়াকে নামা দিয়া
বাস 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 এটা এইখান বুদ্ধি এইখান দিয়ে তুই এরা দিতই তো আছে না বাবু এটা মই আছে সময় থাকিব এতিয়া উনা ৰাতিপুৱাই বুলি ভাবছো তাতে নিচিনা সময় নাই গৈ আছে সময় আছে ধুনীয়া সুন্দৰ এটা পৰিৱেশ সময় আছে শুনো তই চাবি এইকেইটা না তামা আছে শুনো না এইপিনে চাচোন শুনো এনেকে দিব লাগে ন শুনো তামা আছে পুনৰ এবাৰ সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এইটো মানে ভিডিঅ'য়ে চম হোৱা কলনীটো কেনেকৈ বাকচত ভৰাব পাৰি সেইখিনি মানে কিমান দূৰ আপোনালোকৰ মানে জ্ঞান দিলে বা আপোনালোকে বুজি পালে মই নাজানো কিন্তু যিমানখিনি পাৰোঁ মই মানে যিকোনো কামৰ মানে ফটো ভিডিঅ' লোৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে মোৰ এটা বিশ্বাস আপোনালোকে এইটো মানে ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকে নিশ্চয় পাৰিব কলনীবিলাক যদি ডিভাইড হৈ আহে তাক ধৰি ৰাখিব এনেকৈ ধৰি ৰাখিব যিমান পাৰে নিজে চেষ্টা কৰিব আৰু মানুহ কৰি জানে কৰি মানে শিকে তেনেকৈ ধৰিব আমাৰ ঘৰত অহাৰ পিছত কৌটিল্য আৰু দীপদাই যেনেকৈ ভঁৰাল আজি 2019 চনত যিটো কৌটিল্যৰ নিউজ 18ত এটা নিউজ ওলাইছিল সেইটোৰ থ্ৰুৱেদি কৌটিল্যক জানে চবে লিটিল বি কিপাৰ বুলি সি এতিয়াও কৰি আছে বি কিপিং কৰে মোৰ লগতে কৰে আমাৰ দীপদা ৰস্তম দা মই ফুলেন দা চবৰ লগতে মানে সি বি কিপিং মানে বিৰ কাম কৰি আছে বুলি তাৰ মনত এটা মানে ভাল এটা উৎসাহ ক'ৰ পৰা জাগি উঠে নাজানো সি লগে লগে যায় তাতে অলপ হেল্প কৰি দি সি হানি খাবই তেনেকুৱা ল'ৰা সি সেইকাৰণে ভাল লাগে তাকো আমি মানে কামত ইনভলভ কৰাই আছোঁ তাক ভৱিষ্যতে এজন ভাল বি কিপাৰো বনাম এইখিনি আছিল আৰু মানে পিছলৈ মই এনেকুৱা মানে ভিডিঅ' দি থাকিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো মানে অল কৰি থৈ দিব পিছতো এনেকুৱা ভিডিঅ' আহি আছে